সোমবাৰে সদৌ টাই আহোম ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ কাৰ্যালয়ত সদৌ টাই আহোম ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ এখনি সাধাৰণ সভা সম্পন্ন হয়। সদৌ টাই আহোম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ভাস্কৰ বৰগোহাঁই, কাৰ্যকৰী সভাপতি দেৱজিৎ গগৈ আৰু সভাপতি মিলন বৰগোহাঁইৰ উপস্থিতিত অনুষ্ঠিত হোৱা সাধাৰণ সভাখনৰ অন্তত এখন সংবাদমেল সম্বোধন কৰে। সাধাৰণ সভাৰ সিদ্ধান্তসমূহ সংবাদমেলত অৱগত কৰি কয় যে 14 আৰু 15 জুলাইত 36 সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস তিনিচুকীয়া জিলা সমিতিৰ অন্তৰ্গত বৰলাই পুলিত আয়োজন কৰা হ'ব। জনজাতিকৰণৰ দাবীত আহোম জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত নীৰৱ ভূমিকা লোৱা আহোম জনগোষ্ঠীৰ মন্ত্ৰী বিধায়ক সাংসদৰ ঘৰ ঘেৰাও কাৰ্যসূচী ঘোষণা কৰাৰ লগতে জনজাতিকৰণৰ দাবীত এলানি কাৰ্যসূচী ঘোষণা কৰিছে। ইতিমধ্যে আমাৰ সম্পাদক মহোদয় তথা সভাপতি মহোদয় আপোনালোকৰ সংবাদ মাধ্যমৰ আগত গোটেই কথাখিনি অৱগত কৰিছে। আমি এটা কথা বিশেষভাৱে আমি ক'ব বিচাৰিছোঁ যে ইতিমধ্যে আহোম জনগোষ্ঠীৰ যিসকল আমাৰ মন্ত্ৰী বিধায়ক তথা সাংসদ আছে তেখেতলোকৰ ঘৰ ঘেৰাও কাৰ্যসূচী আছে। এই কাৰ্যসূচীত আমি সদৌ টাই আহোম ছাত্ৰ সন্থাই দলে বলে আমি অংশগ্ৰহণ কৰিম আৰু তেখেতলোকৰ পৰা আমি প্ৰশ্ন উত্থাপন কৰিম যে জনজাতিকৰণৰ বিষয়টোক লৈ আচলতে স্বায়ত্ব শাসনৰ বিষয়টোক লৈ আচলতে তেখেতলোকৰ মতামত কি। এই কথাটো আচলতে তেখেতলোকে নিষ্ক্ৰিয় হৈ আছে। ইতিমধ্যে আমি দেখিব পাইছোঁ সদৌ টাই আহোম ছাত্ৰ সন্থাই আজি 36টা বছৰে ইতিমধ্যে এই জনজাতিকৰণ আৰু স্বায়ত্ব শাসনৰ দাবীত ইতিমধ্যে আন্দোলনৰ কাৰ্যসূচী হাতত লৈ আছে। কিন্তু যিসকল আমাৰ ৰাজনৈতিক যিসকল আমাৰ নেতা আছে, যিসকল মন্ত্ৰী বিধায়ক আছে, তেখেতলোকে কিন্তু কোনো ধৰণৰ তেখেতলোকে পদক্ষেপ ল'বলৈ পদক্ষেপ লোৱা আমি ইতিমধ্যে দেখা নাই। মাজত তেখেতলোকে যেতিয়া তেখেতলোকৰ নিৰ্বাচন হয়, সেই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কিন্তু তেখেতলোকে কি কৰে, মন্ত্ৰীগোট গঠন কৰে। মন্ত্ৰীগোট গঠন কৰি কিন্তু তেখেতলোকে আজিলৈকে কিন্তু প্ৰতিবেদন কিন্তু কেন্দ্ৰীয় চৰকাৰৰ হাতত পৰাগৈ নাই বুলি ইতিমধ্যে গৃহমন্ত্ৰীয়ে তেখেতলোকে স্পষ্ট কৰিছে। গতিকে আমি সদৌ টাই আহোম ছাত্ৰ সন্থাই যিসকলে আমাৰ ইয়াত মন্ত্ৰীগোট গঠন কৰিছে, মন্ত্ৰীগোট গঠন কৰি তেখেতলোকে আচলতে বিফল হৈছে। বিফল হোৱাৰ কাৰণে ইতিমধ্যে তপন গগৈ ডাঙৰীয়া হাৰিবলগীয়া হৈছে। এই কথাটো আপোনালোকে জল পটপটকৈ ওলাই পৰিছে। গতিকে আমি সদৌ টাই আহোম ছাত্ৰ সন্থাই আহোম জনগোষ্ঠীৰ যিবিলাক দাবী, সেই দাবীবিলাকত আহোম জনগোষ্ঠীৰ যিবিলাক জনপ্ৰতিনিধি আছে তেখেতলোকে যদি সঠিকভাৱে যদি আগবঢ়াই লৈ নাযায়, তেতিয়াহ'লে কিন্তু অনাগত দিনত আমি তেনেধৰণৰ ব্যৱস্থা আমি হাতত ল'বলৈ বাধ্য হ'ম। আৰু বিশেষভাৱে আমি 20 তাৰিখে আমি আমাৰ যোগেন মোহন ডাঙৰীয়া ঘৰ আমি ঘেৰাও কাৰ্যসূচী আমি প্ৰথম তাৰ পৰাই আমি আৰম্ভণি কৰিম। ইয়াৰ পিছত কিন্তু ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰ দুজন আমাৰ ডিব্ৰুগড় লোকসভাৰ পৰা দুজন কেন্দ্ৰীয় মন্ত্ৰী ইতিমধ্যে হ'বলৈ সক্ষম হৈছে। তেখেতলোকক আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু লগতে আমি আহোম জনগোষ্ঠীৰ যিজন আমাৰ পবিত্ৰ মাঘেৰিতা, তেখেতে এতিয়া নিজকে আহোম বুলি ক'বলৈ তেখেতলোকে পৰিচয় দিবলৈ ইতিমধ্যে আগবাঢ়িছে। গতিকে আমি তেখেতলৈ আমি স্পষ্টভাৱে আমি ক'ব বিচাৰিছোঁ যে যদি তেখেতে এইখিনি ক্ষেত্ৰত জনজাতিকৰণ তথা স্বায়ত্ব শাসনৰ ক্ষেত্ৰত যদি তেখেতে স্পষ্ট মত দাঙি নধৰে, তেতিয়াহ'লে কিন্তু দ্বিতীয়জন কিন্তু ব্যক্তি হ'ব পবিত্ৰ মাঘেৰিতা। তেখেতৰ ঘৰ আমি ঘেৰাও কৰিম আৰু অধিক আমি যি আমাৰ সদৌ টাই আহোম ছাত্ৰ সন্থাৰ যিবিলাক আমাৰ সদস্য আছে, সেই সদস্যক লৈ আমি কিন্তু জংগীভাৱে কিন্তু আমি পবিত্ৰ মাঘেৰিতা ঘৰ আমি ঘেৰাও কৰিবলৈ আমি বাধ্য হ'ম। আজি সদৌ টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতি আমাৰ এখন সাধাৰণ সভা অনুষ্ঠিত হৈ যায়। আৰু এই সাধাৰণ সভাতে আচলতে আমি যথেষ্টকেইটা গুৰুত্বপূৰ্ণ বিষয় আমি আলোচনা কৰোঁ আৰু কেইবাটাও আমি সিদ্ধান্ত গ্ৰহণ কৰোঁ। আৰু বিশেষকৈ 14-15 জুলাই তাৰিখে আমাৰ 36তম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আহি আছে। আৰু এই কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসটি কেনেধৰণে আমি আয়োজন কৰিম সেই বিষয়ত আমি বিশদভাৱে আলোচনা কৰোঁ আৰু এই ক্ষেত্ৰত আমি বিভিন্ন ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰোঁ। আৰু ইয়াৰ লগে লগে সমান্তৰালভাৱে আচলতে সদৌ টাই আহোম ছাত্ৰ সন্থাই যোৱা 36টা বছৰ জনগোষ্ঠীটোৰ উত্তৰণৰ স্বাৰ্থত যিখিনি জনগোষ্ঠীৰ দাবী দাবাখিনি পূৰণৰ ক্ষেত্ৰত যিখিনি আমি আন্দোলন আগবঢ়াই আহিছোঁ, এই আন্দোলনখিনি আগন্তুক দিনবিলাক কেনেধৰণে আমি আগবঢ়াই লৈ যাম সেই ক্ষেত্ৰত আমি যথেষ্টখিনি সিদ্ধান্ত গ্ৰহণ কৰোঁ। আৰু ইতিমধ্যে আমি দিল্লী দিছপুৰতে ধৰ্ণা কাৰ্যসূচীৰ লগতে আহোম জনগোষ্ঠীৰ যিসকল মন্ত্ৰী বিধায়ক বা সাংসদ আছে তেওঁলোকৰ ঘৰ ঘেৰাও কাৰ্যসূচী আমি ইতিমধ্যে ঘোষণা কৰিছোঁ। আৰু প্ৰথম পৰ্যায়ত আমি 20 আগষ্ট তাৰিখে আহোম জনগোষ্ঠীৰ পৰা প্ৰতিনিধিত্ব কৰা একমাত্ৰ মন্ত্ৰী যোগেন মোহনৰ ঘৰ আমি বাসগৃহ ঘেৰাও কাৰ্যসূচী লৈছোঁ। আৰু সেই দিনটো আমি তেওঁৰ বাসগৃহ ঘেৰাও কাৰ্যসূচীৰ যোগেদি আমাৰ মন্ত্ৰী বিধায়কৰ যিটো ঘেৰাও কাৰ্যসূচী, সেই ঘেৰাও কাৰ্যসূচী আমি আৰম্ভ কৰিম। আৰু পৰৱৰ্তী পৰ্যায়ত আমি ধাৰাবাহিকভাৱে অন্যান্য যিসকল বিধায়ক আছে, যিসকল সাংসদ আছে, তেওঁলোকৰ আমি ঘৰ ঘেৰাও কৰিম। আৰু 9 ছেপ্টেম্বৰত আমি গুৱাহাটীত আমি দিছপুৰত জনজাতিকৰণ আৰু স্বায়ত্ব শাসনৰ প্ৰধানৰ দাবীত আচলতে আমি এটা ধৰ্ণা কাৰ্যসূচী আমি হাতত লৈছোঁ। আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত আমি শীতকালীন অধিৱেশন চলি থকা সময়ত, লোকসভাত শীতকালীন অধিৱেশন চলি থকা সময়তে আমি তেওঁলোকে যেতিয়া দিন ঘোষণা কৰিব তেতিয়া আমাৰো দিন ঘোষণা কৰিম। আৰু তেতিয়াই আমি জনজাতিকৰণৰ স্বায়ত্ব শাসনৰ দাবীত আমি অৱস্থান ধৰ্মঘট আমি দিল্লীত ল'ম। আৰু
অন্যান্য যিসমূহ আমাৰ দাবী দাবা আছে সেই দাবী দাবাসমূহৰ ক্ষেত্ৰত আমি সমান্তৰালভাৱে আমাৰ যিসমূহ কাৰ্যসূচী আছে আমি চলাই যাম আৰু বিশেষকৈ ইতিমধ্যে আপোনালোকে জ্ঞাত যে আমি ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ যিটো ন্যায্য প্ৰাপ্তি সেই প্ৰাপ্তিৰ দাবীত আমি ইতিমধ্যেই বিভিন্ন কাৰ্যসূচী হাতত লৈছোঁ আৰু যি বটলি ফেক্টৰী বন্ধৰ দৰে যি এটা হঠকাৰী সিদ্ধান্ত লৈছিলে তেওঁলোকে আৰু আমাৰ যি প্ৰতিবাদ সেই প্ৰতিবাদত হেওমানি সাময়িকভাৱে হ'লেও তেওঁলোকে সেই যিটো সিদ্ধান্ত সেই সিদ্ধান্ত তেওঁলোকে উঠাই ল'বলৈ বাধ্য হৈছিলে কিন্তু এই সাময়িক সিদ্ধান্তত কিন্তু আমি এতিয়াও আমি ক্ষান্ত হোৱা নাই গতিকে এটা স্থায়ী সমাধান লাগিব আৰু যিটো ৰাসায়নিক সাৰ প্ৰয়োগ কৰাৰ বাবে যিটো মানদণ্ড নিম্নমানৰ হৈছে বুলি কৈছে সেই ক্ষেত্ৰত আমি কৃষি বিভাগ আৰু যোগান বিভাগক আমি দৃঢ় পদক্ষেপ ল'বৰ বাবে আমি আহ্বান জনাইছোঁ আৰু কেৱল চাহৰ ক্ষেত্ৰত যে তেওঁলোকে এই সিদ্ধান্ত গ্ৰহণ কৰিছে যিসমূহ আমি ইতিমধ্যে আমাৰ যিসমূহ শাক পাচলি খাই আছোঁ সেই শাক পাচলিৰ ক্ষেত্ৰতো কিন্তু সাংঘাতিক ধৰণৰ বিষাক্ত কীটনাশক তেওঁলোকে খেতিয়কসকলে ব্যৱহাৰ কৰে এই ক্ষেত্ৰত কিন্তু কৃষি বিভাগে হওক যোগান বিভাগে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা দেখিবলৈ পোৱা নাই এনেধৰণৰ কীটনাশক আৰু সাংঘাতিক ধৰণৰ ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰাৰ বাবে আজি তেখেত সেই শাক পাচলি খাই মানুহৰ যি ধৰণৰ বেমাৰ আজাৰ হৈছে সেই ক্ষেত্ৰত কিন্তু কোনো ধৰণৰ চৰকাৰী পদক্ষেপ আমি গ্ৰহণ কৰা দেখা নাই গতিকে যদিহে তেওঁলোকে তেনেধৰণৰ পদক্ষেপ লয় তেতিয়াহ'লে গোটেই ব্যৱস্থাটোৰ ওপৰত পদক্ষেপ লওক আৰু যিসমূহ ৰাসায়নিক বিষক্ৰিয়া সৃষ্টি কৰিব যিসমূহ ৰাসায়নিক দ্ৰব্য আছে সেই দ্ৰব্যসমূহ তেওঁলোকে প্ৰডাকশ্যন তেওঁলোকে বন্ধ কৰিবলৈ চেষ্টা কৰক তেওঁলোকে দোকানত বিক্ৰী কৰা বন্ধ কৰক তেতিয়াহে আচলতে এটা প্ৰকৃত ন্যায় পাব বুলি আমি আশা ৰাখিছোঁ ধন্যবাদ তিনিচুকীয়াৰ পৰা অজয় শৰ্মা ৰিপৰ্ট ডেমক্ৰেটিক আছাম।